জানুৱাৰী सपने दिखाता है ডিচেম্বৰ হাকিকাত দিখাতা है। নমস্কাৰ, মই পৰাগজ্যোতি। কথাটো সঁচা কথাই হয়। জানুৱাৰী মাহত তুমি সপোন দেখা ষ্টাৰ্ট কৰা এইবছৰ মই কি কৰিম কি নকৰিম, বহুত কিবা কিবি সপোন দেখা যে মই এইটো পাম সেইটো পাম, কিন্তু ডিচেম্বৰত তুমি গম পাই যোৱা যে মই কি পালোঁ, কি হেৰুৱালোঁ বা কি নাপালোঁ। এতিয়া বহুতৰ আকৌ এটা নতুন প্ৰশ্ন এতিয়া ষ্টাৰ্ট হৈছে। প্ৰশ্নটো হৈছে কি, দাদা ভাইটি কিবা মানে যি কয় বোলে এইবাৰ SSC GD কাট অফ যেনেকৈ বাঢ়ি গ'ল, আমাৰ অসম পুলিচৰ কাট অফো তেনেকৈ বাঢ়ি যাব নেকি, এনেকুৱা এটা প্ৰশ্ন হৈ আছে এতিয়া ল'ৰা ছোৱালীবোৰৰ মাজত। হয়, SSC GD যিটো এবাৰ কাট অফ গ'ল, সেইটো কাট অফ লৈ বহুত ল'ৰা ছোৱালী মানে দুখ কৰি আছে, আৰু নেক্সট যিটো SSC আহিবলগীয়া আছে সেইটো লৈ মানে ভয় খাই গৈছে। নিজৰ ওপৰত যিটো মানে কনফিডেঞ্চ থাকিব লাগে সেইটো কনফিডেঞ্চ নাইকিয়া হৈ গৈছে, কাৰণ ইমান কাট অফ গৈছে। কথাটো নোহোৱাও নহয়, ভাবিবলগীয়া কথা, কাৰণ এইবাৰে যদি 95, 90, 100, 110 তেনেকৈ গৈছে, অহাবাৰ হয়তো 100টো লাগিবই। এইবাৰ মিনিমাম মানে কম কাট অফ আমাৰ OBC গৈছে 88 নে 89। নাই কি সেই ল'ৰাটোৰ মাজতো প্ৰশ্ন এটা হ'ব যে এইবাৰ অহাবাৰটো আৰু যাব, নিশ্চয় যাব। এইখিনি তোমালোকে জানাই যে যিমান পাৰে মানে কম্পিটিশ্যনটো বাঢ়ি আহিছে, কাট অফটো বাঢ়ি আহিছে, অহাবাৰতো 100 লাগিবই। এতিয়া সেই ল'ৰাটো মানে মনত এনেকুৱা এটা মানে ভাৱ আহি গৈছে যে মই কেনেকৈ পাম 100 পোৱাটোতো ইমান সাধাৰণ নহয়। 50টা কুৱেশ্যন মই শুদ্ধ কৰিব লাগিব, তাকো ভুল হ'লেতো শেষেই। আৰু বস্তুটো এনেকুৱা হয়, SSC GD কাট অফ গৈছে, হয় বাঢ়িছে, আগতকৈ বহুত বাঢ়িছে। কাৰণটো হৈছে কি, তোমালোকৰ এইটো GD মানে আগৰবাৰ 2-3টা কাট অফ মাৰে, এটা মাৰিব ফিজিকেলৰ কাৰণে, এটা মাৰিব মেডিকেলৰ কাৰণে, এটা মেৰিট মাৰিব। এইবাৰ ডাইৰেক্ট ফিজিকেলৰ কাৰণে মাৰি ডাইৰেক্ট এটাই কাট অফ মাৰিলে, সেইটো কাৰণে কাট অফটো বেছি যোৱা দেখা গৈছে। কিন্তু সত্য কথাত চাবলৈ গ'লে মানে হয় সেনেকেই যায়, কাট অফটো সেইটোৱে বাঢ়িলেহেঁতেন, কিন্তু মানে আধা বাঢ়িলেহেঁতেন, তেতিয়া মানে ইমান বহা লিখা নালাগিলেহেঁতেন। কিন্তু এতিয়া মানে বেছি বহা লিখা লাগিছে, একেবাৰে বাঢ়ি গ'ল সেইটো কাৰণে। আৰু হয়তো প্ৰচেছটোত একবাৰ মানে যিকোনো এটা ইণ্টাৰভিউ প্ৰচেছটো চেঞ্জ হৈ যায়, যদি কিবা এটা নহয় কিবা এটা হয়ে নতুনকৈ। তেনেকেই মানে SSC GDটো হ'ল, আগতে ফিজিকেল মেডিকেল একেলগে নহয়, এইবাৰ একেলগে হৈ গ'ল, সেইটো কাৰণে কাট অফটো বেছি যোৱা লিখা লাগিছে। আৰু 2 নম্বৰ কাৰণটো হৈছে কি, SSC GDত আগতে 4টা ভুল হ'লে 2 কাটে, এইবাৰ 1 কাটিছে। কিমান প্লাছ পইণ্ট হৈছে তাত, 1-1-1 কিমান প্লাছ পইণ্ট হৈছে, কাট অফটো সেইটো কাৰণে বাঢ়িছে। হয়তো সেই 4টাত যদি 2 কটাহেঁতেন, হয়তো সেই 88, 89 to 80, 70 তেনেকুৱা হৈ থাকিলে। কথাটো তেনেকুৱা হয়। আমাৰ অসম পুলিচত কিন্তু তেনেকুৱা দেখা নাযাব কাট অফটো মানে বেছি বঢ়া, কাৰণ কেলৈ আগৰ পৰা যিটো প্ৰচেছ চলি আছে এতিয়াও সেইটোৱে প্ৰচেছ হৈছে নতুনবাৰ। কোনো তাত একো প্লাছ কৰা নাই, কোনো তাত মাইনাছ কৰা নাই। হয়তো কিছুমান এক্সট্ৰা কিছুমান ৰিজাৰ্ভ কৰি দিছে, হয়, কিন্তু বেলেগ একো হোৱা নাই, চব আগৰ লেখীয়াকৈ আছে। ফিজিকেল আগত হৈছে, তাৰপিছত মেডিকেল হৈছে, এতিয়া ৰিটেন হ'ব, তাৰপিছত ভাইভাৰ কাৰণে মাতিব, প্ৰচেছ একেই আছে আগৰবাৰ লেখীয়াকৈ। আৰু কাট অফো তোমালোকৰ ইমান ভয় কৰিবলগীয়া দৰকাৰ নাই কাট অফ লৈ, কাৰণ ভেকেঞ্চি আগতকৈ বেছি আছে। তোমালোকৰ টেনশ্যন ল'বলগীয়া দৰকাৰ নাই, আৰামত থাকা, বিন্দাছ পঢ়ি থাকা, যাৰ মানে বিশ্বাস হৈছে যে আহিব বুলি। আৰু যিখিনি ল'ৰা ছোৱালীয়ে কম নম্বৰ পাইছা, কম মানে কি আৰু একেবাৰে অহাৰ চান্সটো কম, সেইখিনি ল'ৰা ছোৱালীয়ে নেক্সট ভেকেঞ্চিৰ কাৰণে এতিয়াৰ পৰাই চেষ্টা চলাই যোৱা, কাৰণ SSC GD আহি আছে আগত। সেইটোৱে মানে মই ক'লোঁ যে তোমালোকে SSCক লৈ পুলিচৰ লগত তুলনা নকৰিবা। SSC কাট অফটো যোৱাৰ কাৰণটো সেইটোৱে মই ক'লোঁ, আৰু পুলিচত কাট অফ তেনেকৈ নাযায়, ইমান ভয় কৰিবলৈ দৰকাৰ নাই। তেনেকেই সেইটোৱে মই আগত ভিডিঅ'বোৰ দি আছোঁ, কাট অফৰ ভিডিঅ', তাত তোমালোকে চাই ল'ব পাৰিবা কাট অফখিনি কেনেকৈ দিয়া আছে। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগিলে লাইক এটা কৰি দিবা। ধন্যবাদ থাকিলে।